জিলিঙনি গ্ৰাম্য মহিলা সংঘৰ সাধাৰণ সভা আৰু নতুন সমিতি গঠন। বুধবাৰে মাজুলী মুদৈবিল মিলনজ্যোতি সংঘৰ এদিনীয়া কাৰ্যসূচীৰে সাধাৰণ সভা আয়োজন কৰা হয়। দিহানামেৰে আৰম্ভ হোৱা কাৰ্যসূচীত সভানেতৃত্ব কৰে গ্ৰাম্য সংগঠনৰ সভানেত্ৰী ৰিণ্টু বৰাই। গণেশ ৰাজখোৱাই উদ্বোধন কৰা অনুষ্ঠানটোতেই পুৰণা সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। সভানেত্ৰী লক্ষী দত্ত হাজৰিকা, সম্পাদিকা ৰিণ্টু ৰাজখোৱাৰ নেতৃত্বত এখন শক্তিশালী সমিতি গঠন কৰা হয়। গণেশ ৰাজখোৱাদেৱে আমাৰ উদ্বোধন কৰিছিলে। তাৰ পাছতে আমাৰ পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হৈছিলে। নতুন কমিটিত আমাৰ সভানেত্ৰী হৈছিলে লক্ষী দত্ত হাজৰিকা বাইদেউ, সম্পাদিকা ৰিণ্টু ৰাজখোৱা, আৰু ৰাজখোৱাৰ নেতৃত্বত আমাৰ 46গৰাকী আমাৰ পূৰ্ণাংগ এখন সদস্যৰে এখন কমিটি গঠন কৰা হৈছে। আমাৰ জিলিঙনি গ্ৰাম্য সংঘতে এটা মহিলা গ্ৰাম্য সংঘ, এই গ্ৰাম্য সংঘতে মানে আত্মসহায়ক গোটসমূহক লৈ গঠন কৰা হয়। আমাৰ যিখন কমিটি আছিল, আমি কমিটিখনৰ 10 বছৰ কাৰ্যকাল কৰিছোঁ, আৰু এই কাৰ্যকালৰ আজি মানে আমি নতুন কমিটি, পুৰণা কমিটিৰ পদ্ধতিৰে নতুন কমিটি গঠন কৰিছিলোঁ। আজি যিহেতু আমাৰ সাধাৰণ সভা আছিলে, এই সাধাৰণ সভাখন সম্পূৰ্ণ আমাৰ ৰিণ্টু বৰা বাইদেউ, তেখেত আছিলে জিলিঙনি গ্ৰাম্য সংঘৰ সভানেত্ৰী মহোদয়, আৰু শ্ৰীমতী সৰোজ বৰা বাইদেউ মই সম্পাদিকাৰ দায়িত্বত আছিলোঁ। আমি সম্পূৰ্ণ আমাৰ দুগৰাকীৰ হেৰিয়াতে আজি আমাৰ এই সভাখন অনুষ্ঠিত হয়, আৰু এই সাধাৰণ সভাখনত আমি পুৰণা কমিটিয়ে পদ্ধতিৰে আৰু আজি এখন আমাৰ পূৰ্ণাংগভাৱে নতুন কমিটি গঠন হয়। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।